প্ৰথমে আগবাঢ়িছোঁ জুৰীৰ বিশেষ সন্মান 2024 বৰ্ষৰ এই বঁটা লাভ কৰিছে স্বকীয় শৈলী আৰু নতুনত্বৰে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত সুকীয়া ধাৰাৰ সূচনা কৰা বিদুৰ ভাই পৰিয়ালে কোভিড সৃষ্ট স্পৰ্শকাতৰ সময়তে গোলাঘাটৰ কেইগৰাকীমান সাংস্কৃতিক কৰ্মীৰ চিন্তাৰ ফচল আছিল অতি চালুকীয়াভাৱে আৰম্ভ কৰা ৱেব ছিৰিজ বিদুৰ ভাই জনপ্ৰিয়তাৰ চূড়ান্ত শিখৰত আৰোহণ কৰা ৱেব ছিৰিজ বিদুৰ ভাইৰ সফলতাৰ পাছত চিন্তা চৰ্চা চলিল এখন পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমাৰ বিষয়ে আৰু ভবামতেই কাম পৰিচালক সুব্ৰত কাকতি আৰু প্ৰযোজক অৰ্ণৱ হাজৰিকাৰ সুদক্ষ নেতৃত্বত ৰাইজৰ মাজলৈ অহা চিনেমা বিদুৰ ভাইয়ে অসমীয়া চিনেমাৰ ইতিহাসত স্থাপন কৰিলে মাইলষ্টোনৰ অসম আৰু অসমীয়াই আৰু আশা কৰে টীম বিদুৰ ভাইৰ পৰা নিজৰ নিজৰ ক্ষেত্ৰত উজ্বলি উঠক টীম বিদুৰ ভাইৰ সকলো সদস্য সেই আশাৰে টীম বিদুৰ ভাইলে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে 2024 বৰ্ষৰ জুৰীৰ বিশেষ বঁটা মই কেন্দ্ৰীয় জাহাজ বন্দৰ আৰু জল পৰিবহণ দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিদুৰ ভাই পৰিচালক আৰু প্ৰযোজক ক্ৰমে সুব্ৰত কাকতি আৰু অৰ্ণৱ হাজৰিকা সহ অন্যান্য অভিনেতা অভিনেত্ৰী কলা কুশলীসকলক বঁটাটি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ বিদুৰ ভাই টীমক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বঁটাটি গ্ৰহণ কৰিবৰ বাবে আমাৰ মাজত সুব্ৰত কাকতি লগতে টীম বিদুৰ ভাই ইতিহাস সৃষ্টি কৰিলে বিদুৰ ভাই পৰিচালক সুব্ৰত কাকতি প্ৰযোজক অৰ্ণৱ হাজৰিকা আৰু গোটেই টীম বিদুৰ ভাইৰ এনেধৰণৰ সুন্দৰ অসমীয়া ছবি আমাক আগলৈ উপহাৰ দিব বুলি আশা ৰাখিলোঁ সুব্ৰত আৰু টীমৰ পৰা আমি ভৱিষ্যতে আৰু বহুতো ভাল ভাল চিনেমা আশা কৰোঁ ধন্যবাদ টীম বিদুৰ ভাই